الحمد لله رب العالمين والصلاة والسلام على سيد الأنبياء والمرسلين محمد وعلى آله وصحبه أجمعين أما بعد সম্মানীয় আজির এই মহানুষ্ঠানৰ সভাপতি মহোদয়, মাননীয় শিক্ষকবৃন্দ আৰু মোৰ প্ৰিয় ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ নাম বহিদ জামান। মই মাদ্ৰাছা জমিলিয়া পদুমপুৰী নতুন বজাৰ কেম্পাছৰ এজন ছাত্ৰ। আজি মই আপোনালোকৰ সন্মুখত ইছলামত জ্ঞানৰ গুৰুত্বৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। ইছলাম হৈছে এনে এটা ধৰ্ম যিয়ে মানুহক জ্ঞান আহৰণ কৰিবলৈ উৎসাহ দিয়ে। কুৰআন মাজিদত অৱতীৰ্ণ হোৱা সৰ্বপ্ৰথম আয়াতটো জ্ঞানৰ সৈতে সম্পৰ্কিত। আল্লাহ তাআলাই সূৰা আল-আলামত কৈছে, ইকৰা বিস্মি ৰাব্বিকাল্লাযী খলাক, তোমাৰ প্ৰভুৰ নামত পঢ়া যিয়ে তোমাক সৃষ্টি কৰিছে। খলাকাল ইনসানা মিন আলাক, মানৱ তেওঁৰ ভূত বলেৰ ইনসানা মা লাম ইয়ালাম, তেওঁ মানৱ দুখেৰে যিবোৰ মানুহে জনা নাছিল। এই আয়াত পঢ়াৰ পৰা আমি বুজি পাওঁ যে ইছলামৰ আৰম্ভণি জ্ঞানৰ দ্বাৰা হৈছে। আল্লাহ তাআলা মানৱ প্ৰথমে পঢ়াৰ আদেশ দিছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও জ্ঞানৰ বহুত গুৰুত্ব বৰ্ণনা কৰিছে। তেওঁ কৈছে, তলাবুল ইলমি ফৰীদাতুন আলা কুল্লি মুছলিমিন। ইয়াৰ অৰ্থ হৈছে জ্ঞান আহৰণ কৰা প্ৰতিজন মুছলমানৰ বাবে ফৰজ। উক্ত হাদিছৰ পৰা আমি শিকো যে পুৰুষ হওক বা মহিলা সকলোৰে বাবে জ্ঞান আহৰণ কৰা আৱশ্যক। সুধীবৃন্দ, জ্ঞানৰ জৰিয়তে মানুহে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব পাৰে, নিজৰ প্ৰভুক চিনিব পাৰে আৰু এজন ভাল মানুহ হ'ব পাৰে। জ্ঞানৰ বাহিৰে আমি দুনিয়া আৰু আখিৰাতত সফল হ'ব নোৱাৰোঁ। তেওঁলোক মই এইটো ক'ব বিচাৰোঁ যে আমি সকলোৱে মনে প্ৰাণে জ্ঞান আহৰণ কৰাত মগ্ন হ'ব লাগে। লগতে শিক্ষকসকলৰ প্ৰতি সন্মান আৰু কুৰআন আৰু সুন্নাত অনুসৰি নিজৰ জীৱন গঢ়িবলৈ যত্ন কৰা উচিত। আল্লাহ তাআলা আমাক উপকাৰী জ্ঞান দান কৰক। আমিন সুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।